ডিগবৈত অসম তেল সংমণ্ডলৰ দুদিনীয়াকৈ বহাগী উৎসৱ। ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডলৰ উদ্যোগত পৌৰাক্থৰ চলিহা প্ৰেক্ষাগৃহত বিহুতলীত আজিৰে পৰা বহাগী উৎসৱ আৰম্ভ হৈছে। বহাগী উৎসৱ পালন সমিতিৰ সভাপতি ধীৰাজ কুমাৰ বৰুৱাই পতাকা উত্তোলন কৰি আজি ৰাতিপুৱা কাৰ্যসূচী শুভাৰম্ভ কৰে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি মুখেশ্বৰ দাসে। পৌৰাক্থৰ চলিহা প্ৰেক্ষাগৃহত চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে শোধনাগাৰ মুৰব্বী তথা কাৰ্যবাহী সঞ্চালক অজয় কৈলাই। অনুষ্ঠানত প্ৰদৰ্শনীমূলক হুঁচৰি পৰিৱেশন হয়। দুপৰীয়া কণী যুঁজ আৰু পিঠা পনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰাতিলৈ মৌকুঁৱৰী, বিহুৱতী আৰু সদৌসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা। ইপিনে কাইলৈ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা স্মৃতি গ্ৰন্থ উন্মোচন, বঁটা বিতৰণী আৰু আমন্ত্ৰিত মহিলা বিহু দলৰ সাংস্কৃতিক অনুষ্ঠান আৰু জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ সংগীতানুষ্ঠানেৰে কাৰ্যসূচী অন্ত পৰিব। যুটীয়া সম্পাদক বিজয় শইকীয়া আৰু দীপাংকৰ ফুকনে বিহুপ্ৰেমী ৰাইজৰ সহযোগিতাৰে কামনা কৰিছে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। পতাকা উত্তোলন কাৰ্যসূচীতে এক বিশেষ তাৎপৰ্য গ্ৰহণ কৰে। এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ আমি সকলোৱে সংকল্প লোৱা উচিত যে আমাৰ জাতীয় কৃষ্টি সংস্কৃতিত কাৰ্যসূচী মানে আমাৰ ইয়াত এইবাৰ দ্বিতীয়বাৰৰ কাৰণে আমাৰ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন মানে প্লাছ আছাম অইল সংমণ্ডলৰ পৰা এইবাৰ আমি দ্বিতীয়বাৰৰ কাৰণে ইয়াতে যৌথভাৱে বিষয়া আৰু কৰ্মচাৰী মিলি বিহুটো উদযাপন কৰিবলৈ গৈছোঁ। আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচী পতাকা উত্তোলন স্মৃতি তৰ্পণে আৰম্ভ হ'ল। ইয়াৰ পিছত আমাৰ কণী যুঁজ প্ৰতিযোগিতা, পিঠা পনা প্ৰতিযোগিতা, তাৰপিছত আৰু বেলেগ বেলেগ সাংস্কৃতিক হেৰিবিলাক আছে। আমাৰ বহুত প্ৰতিযোগিতাবিলাক আছে, বিহুৱতী প্ৰতিযোগিতা, মৌকুঁৱৰী প্ৰতিযোগিতা, সেনেকৈ আৰু বাকীবিলাক প্ৰতিযোগিতা আছে। আমি আশা কৰোঁ আমাৰ এইখিনি আজি আমাক বতৰেও ভালেই হেৰি দিছে, ভালে ভালে যাওঁ বুলি আমি আশা কৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতা চবৰে কামনা কৰিছোঁ। আজি কাইলৈ আমাৰ গীতৰ শৰাই আগবঢ়াব গীতাঞ্জলি দাস, তেখেতে গুৱাহাটীৰ পৰা আহিব। কাইলৈ সন্ধিয়াৰ মুখ্য আকৰ্ষণ তেখেতে হ'ব। বাকী আমাৰখিনি থাকিবই, স্থানীয় শিল্পীখিনি থাকিবই। সাংস্কৃতিক সংস্থাৰ মূল আকৰ্ষণ আমাৰ যিজন আমাৰ ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ আছে, তেখেত অহাৰ কথা আছে কাইলৈ। লগতে আমাৰ সকলোৱে পৰিচিত নয়ন নীলিম আহিব। লগতে আমাৰ
বেলেগ বেলেগ সাংস্কৃতিক গোটৰ মানুহ আহিব, বেলেগ বেলেগ বিহুৱা দল থাকিব, আমাৰ অসমৰ